আছো আৰু তুমি নীৰৱে একান্ত মনে শ্ৰৱণ কৰি আছা। তোমাৰ হয়তো মনত নাই, আজি ৬ষ্ঠ দিন হৈছে, অহাকালিলৈকে ৭ম দিন হ'ব। গতিকে আজি এই শুভক্ষণত তোমাক মই এটা বৰ সুন্দৰ আখ্যান কম, তুমি নীৰৱে একান্ত মনে শ্ৰৱণ কৰি যোৱা ৰজা। এই সুকে বোলে শুনা শুনা ৰজা পৰীক্ষিত ইটো ভাগৱতৰ পদ, ইটো কথা অতি চমৎকাৰ। হে সৰস্বতী নদী তীৰে আর যজ্ঞ করিবার মনে চলি গইলা ও ঋষি মুনি। সৰস্বতী নদীৰ তীৰত ২৮ সহস্ৰ ঋষি এটা মহাযজ্ঞৰ আয়োজন কৰিলে। আর কত দিনৰ মূৰত যজ্ঞ সমাপন হইলা। এই যজ্ঞৰ প্ৰসাদ মুনি খবে ও ভাগ কৰি আৰু যজ্ঞৰ প্ৰসাদ খাই মুনি খবে ও কৰে আলোচনা। প্ৰভু ভগৱান, আমি যজ্ঞৰ ভোগবিলাক গ্ৰহণ কৰিলো আৰু কোনোবাই আমি হয়তো আশ্ৰমলৈ লৈ যাব ওলাইছিলো। এতিয়া আমি যে যজ্ঞত আহুতি ঢালি আছিলো, সেই মুহূৰ্তত আমি হয়তো অস্থিৰ মনটো স্থিৰ কৰি থাকিব পৰা আমি নাছিলো। আমি সেই মুহূৰ্তত বাৰু কোনজন ভগৱানক ভাবি আছিলো? বেয়া নাপায় যদি তোমালোকে কাক ভাবি আছিলা? তোমালোকে ব্ৰহ্মাদেৱক ভাবিলা আৰু তোমালোকে বিষ্ণুদেৱ আৰু ইফালে কেইজন মানে ব্ৰহ্মাদেৱক ভাবি থাকিল, কেইজন মানে বিষ্ণুদেৱকে ভাবিলা আৰু কেইজন মানে আৰু হেনকালে বশিষ্ঠ সুধি বেলা মহেশ্বৰৰ শ্ৰেষ্ঠ পুৰজন ও কোনে
মহেশ্বৰৰ শ্ৰেষ্ঠ গুণজন ৱাই তীৰ্থ আমি এই তিনিজন ভগৱানক আত্মশ্ৰেষ্ঠ বুলি কওঁ।